নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক পুনৰ হেমছ একাডেমীলৈ মই স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ দত্ত, সম্প্ৰতি মই কানেক্ট হৈছোঁ ডিব্ৰুগড়ৰ পৰা। আজি আমাৰ আলোচনাৰ বিষয় হৈছে অপনপনো ফৰ ডায়েবেটিছ, বহুমূত্ৰ। নতুন শব্দ হৈ থকা নাই আমাৰ কাৰণে, কাৰণ আমাৰ বিশেষকৈ অসমত মই দেখিছোঁ গাঁওবিলাকত আগতে ডায়েবেটিছৰ ৰোগী নাছিল। এতিয়া মই যেতিয়া গাঁৱলৈ যাওঁ, প্ৰতি ঘৰ মানুহক ডায়েবেটিছৰ ৰোগী লগ পাওঁ, হাই প্ৰেছাৰৰ ৰোগী লগ পাওঁ। তাৰ বহুত কাৰক আছে, সেইখিনি কাৰক মই আলোচনা নকৰোঁ, কাৰণ মই যিহেতু চিকিৎসক নহয়, গতিকে সেইখিনি কোৱাটো উচিত নহ'ব। গতিকে মই মূলতঃ কেইটামান কথা পাতিম, যিখিনি কথা হয়তো আপোনালোকে এগ্ৰী কৰিব পাৰে মোৰ লগত, হয়তো এগ্ৰী নকৰিবও পাৰে। প্ৰথমতে মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ। অপনপনো ফৰ ডায়েবেটিছ। এতিয়া প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰোঁ ডায়েবেটিছৰ কাৰণবোৰ কি। আমি প্ৰত্যেকেই শিক্ষিত মানুহ, আমি পঢ়া শুনা কৰিছোঁ। ডায়েবেটিছৰ কাৰণ দুটা, এটা হ'ল জেনেটিক আৰু ইটো হ'ল আৰ্টিফিচিয়েল। জেনেটিক মানে ধৰক মোৰ মাৰ ফালে যদি কাৰোবাৰ ডায়েবেটিছ আছে, মোৰ দেউতাৰ ফালে যদি কাৰোবাৰ ডায়েবেটিছ আছে, পূৰ্বতে তেনেকুৱা ইতিহাস কিবা আছে, হিষ্ট্ৰী আছে, তেনেহ'লে হয়তো মোৰ বা মোৰ পাছৰ প্ৰজন্মৰ কাৰোবাৰ ডায়েবেটিছ হ'ব পাৰে। এইটো কথা আমি সকলোৱে শুনিছোঁ, সকলো চিকিৎসকে কয়। আমাৰ অভিজ্ঞতাৰ ওপৰৰ পৰা আমি এইখিনি কথা উপলব্ধি কৰি আছোঁ। কিন্তু আজি মই যিটো কথা ক'বলৈ গৈছোঁ হ'ল আৰ্টিফিচিয়েল ডায়েবেটিছ। সেইটো হ'ল এনেকুৱা এটা ডায়েবেটিছ যাৰ ইতিহাস আপোনাৰ পৰিয়ালত নাই। মাৰ ফালেও কাৰো ডায়েবেটিছ আগতে হোৱা নাই, দেউতাৰ ফালেও আগতে ডায়েবেটিছ হোৱা নাই। খুব কম বয়সতে আপোনাৰ ডায়েবেটিছ হৈছে, সেইটো কোৱা হয় আৰ্টিফিচিয়েল ডায়েবেটিছ। ইয়াৰ কাৰণটো কি? কি কাৰণে হৈছে এইটো? আৰ্টিফিচিয়েল ডায়েবেটিছৰ কাৰণ কেইবাটাও আছে। প্ৰথমটো হ'ল এংজাইটি, দ্বিতীয়টো হ'ল ষ্ট্ৰেছ, টেনশ্যন, এংগাৰ আৰু এংগুইছ। তাৰমানে আমাৰ যিটো জীৱন যাত্ৰা, আধুনিক মানুহৰ যিটো জীৱন যাত্ৰা, এইটো মসৃণ হৈ থকা নাই, মুঠেও মসৃণ হৈ থকা নাই। জীৱন মানে এংজাইটি। আজিকালি সৰু সৰু ল'ৰা ছোৱালীও কয় মোৰ ইমান এংজাইটি হৈছে। কম বয়সীয়া ল'ৰা ছোৱালী ক্লাছ 6-7 পাইছেগে, এতিয়া এংজাইটি ষ্ট্ৰেছ কি চিনি পায়। আমাৰ জীৱন যাত্ৰাটো এনেকুৱা হৈ আছে যে এইটো মসৃণ হৈ থকা নাই। প্ৰতি মুহূৰ্তত আমি এংজাইটিৰ মুখামুখি হওঁ, কৰ্মক্ষেত্ৰত গৈ আমি ষ্ট্ৰেছৰ মুখামুখি হওঁ, ফেমিলি লাইফত আমি টেনশ্যনৰ মুখামুখি হওঁ। আমাৰ এংগাৰ ইছ্যু থাকে, ঘৰৰ মানুহৰ ওপৰত খং থাকে, পৰিয়ালৰ মানুহৰ ওপৰত খং থাকে, আমাৰ সহকৰ্মীৰ ওপৰত আমাৰ খং থাকে, চৌকাষৰ যিটো পৰিৱেশ তাক লৈ আমাৰ খং থাকে, কেতিয়াবা আকৌ নিজক লৈও আমাৰ খং থাকে, আমাৰ কেতিয়াবা। আৰু আমাৰ অন্তৰত দুখ থাকে, এংগুইছ থাকে, বেদনা থাকে। এই গোটেইখিনি বস্তুৰ সমবায়ত কি হয়? আমাৰ আৰ্টিফিচিয়েল ডায়েবেটিছ হয়। এইটো চাইকোচমেটিক ডিজিজ বুলি কয়, মনোশাৰীৰিক ব্যাধি। মই আপোনালোকে লক্ষ্য কৰিব, যোৱা সময়ছোৱাত এটা শব্দ খুব সঘনাই ব্যৱহাৰ কৰি আছো, সেইটো হ'ল চাইকোচমেটিক ডিজিজ। মই এটা কথা কৈ আছো যে 60 দশকৰ আগলৈকে চিকিৎসা বিজ্ঞানে এটা কথা কৈছিলে যে মানুহৰ শৰীৰ আৰু মনটো ভিন্ন। মানে শৰীৰত যদি বেমাৰ হয় তাৰ প্ৰভাৱ মনত নপৰে, আৰু মনত যদি কিবা বেমাৰ হয় তাৰ প্ৰভাৱ শৰীৰত নপৰে। এই কথাটো 60 দশকৰ আগলৈকে মানুহে তেনেকে ভাবি আছিল। কিন্তু 60 দশকৰ পিছত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এনেকুৱা কিছুমান ফিডবেক আহিবলৈ আৰম্ভ কৰিলে। এতিয়া চিকিৎসকে কি কয়? আপোনাৰ যদি মনটো বেয়া লাগি আছে, আপোনাৰ শৰীৰটো বেয়া লাগিব। মনটো যদি আপোনাৰ ভাল লাগি আছে, আপোনাৰ শৰীৰটো ভাল লাগি থাকিব। শৰীৰটো যদি আপোনাৰ বেয়া লাগি থাকে, মনটো বেয়া লাগিব। শৰীৰটো যদি ভাল লাগি থাকে, আপোনাৰ মনটো ভাল লাগিব। এইটো হ'ল চাইকোচমেটিক ৰিলেশ্যনশ্বিপ বুলি কয়, অসমীয়াত ক'লে মনোশাৰীৰিক সম্পৰ্ক। এই যে আৰ্টিফিচিয়েল ডিজিজ যে হৈছে নহয়, আৰ্টিফিচিয়েল ডায়েবেটিছৰ কথা যে মই কৈছো, এইটো হ'ল মনোশাৰীৰিক সম্পৰ্ক। মনোশাৰীৰিক সম্পৰ্কৰ কাৰণে হৈছে, মানে মনৰ অতল তলিত আমি এংজাইটি কঢ়িয়াই লৈ ফুৰিছো, ষ্ট্ৰেছ কঢ়িয়াই লৈ ফুৰিছো, টেনশ্যন কঢ়িয়াই লৈ ফুৰিছো, এংগাৰ কঢ়িয়াই লৈ ফুৰিছো, এংগুইছ কঢ়িয়াই লৈ ফুৰিছো, যাৰ ফলত যদিও আমাৰ মাৰ ফালে বা দেউতাৰ ফালে আগতে ডায়েবেটিছ নাছিল, মোৰ হ'বলৈ আৰম্ভ কৰিছে, আপোনাৰ হ'বলৈ আৰম্ভ কৰিছে। এইখিনি হ'ল কাৰণ। এতিয়া কথাটো হ'ল ইয়াৰ পৰা উপশমৰ উপায় কি? কাৰণখিনিতো আলোচনা কৰি থাকিলে নহ'ব, আমাকতো উপশম লাগিব নহয়। উপশমৰ উপায়টো কি? উপশমৰ উপায় হিচাপে কোনোৱে এটা কথা কৈ আছে। আজি যিসকল প্ৰথম জইন কৰিছে তেখেতলোকক মই এটা কথা কওঁ, মানুহৰ 4টা মন আছে: কনচিয়াছ মাইণ্ড, আনকনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ড আৰু ছুপাৰ কনচিয়াছ মাইণ্ড। হোপোনোপোনোত আমি অকল কনচিয়াছ মাইণ্ডৰ কথা পাতো আৰু ছাবকনচিয়াছ মাইণ্ডৰ কথা পাতো। ছাবকনচিয়াছ মাইণ্ডৰ কথা এইকাৰণে পাতো,
পুনৰ এটা কথা কৈ আছে যে আপুনি মই ইয়াৰ আগতেও পৃথিৱীলৈ বহুতবাৰ আহিছো। এই যে পৃথিৱীলৈ আমি বহুতবাৰ আহিছো, এই সময়ছোৱাত আমি অসংখ্য অভিজ্ঞতা লাভ কৰি থৈছো। তাৰে কিছুমান ইতিবাচক, কিছুমান নেতিবাচক। সেই অভিজ্ঞতাবোৰ আমাৰ অৱচেতন মনত, যাক ইংৰাজীত ছাবকনচিয়াছ মাইণ্ড বুলি কোৱা হয়, তাত ষ্ট'ৰ হৈ থাকে মেমৰিৰ ৰূপত, স্মৃতিৰ ৰূপত। আৰু সেইবিলাকৰ কাৰণেই আজি আপোনাৰ ডায়েবেটিছ হৈছে। এইটো হো'প'ন'প'নৰ মতে। আপোনাৰ যদি আজি ডায়েবেটিছ হৈছে, হো'প'ন'প'নৰ মতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এনেকুৱা কিছুমান স্মৃতি সোমাই আছে, যিখিনি স্মৃতিৰ কাৰণে আপোনাৰ হৈছে। সেই স্মৃতিখিনি আপুনি এই জীৱনত আহৰণ কৰাও হ'ব পাৰে, আৰু ইয়াৰ আগৰ কোনোবা এটা জীৱনত আপুনি আহৰণ কৰাও হ'ব পাৰে। তাৰমানে আপুনি মই এই পৃথিৱীলৈ কিমান বাৰ আহিছো তাৰ হিচাপ নাই। এতিয়া আপোনালোকে মোক এটা প্ৰশ্ন কৰিব পাৰে, আমিনো ঘনাই ঘনাই পৃথিৱীলৈ কিয় আহি থাকো? কি কাৰণে আহি থাকো? আমি ঘনাই ঘনাই পৃথিৱীলৈ এই কাৰণে আহি থাকো, ইউনিভাৰ্ছে আমাক এটা সুযোগ দিছে ভাল মানুহ হ'বৰ কাৰণে। তুমি ভাল মানুহ হৈ ঘূৰি আহা, ভাল মানুহ হৈ ঘূৰি আহা। প্ৰতিবাৰে, মই ভগৱান বুলি নকওঁ, ইউনিভাৰ্ছ বুলি কৈছো, প্ৰতিবাৰে ইউনিভাৰ্ছে আমাক এটা সুযোগ প্ৰদান কৰি আছে যে তুমি আকৌ যোৱা পৃথিৱীলৈ, আকৌ এটা সুযোগ দিছো। কিন্তু ইয়ালৈ আহি পিনে আমি কি কৰো? নকৰিবলগীয়া কাম কিছুমান ব্যস্ত হৈ পৰো, কৰিবলগীয়া আচল কামখিনি আমি নকৰো। আকৌ আমাৰ দেহা অৱসান ঘটে, আকৌ আমাৰ যিটো মানে স্পিৰিটটো, আত্মাটো আকৌ পঠাই দিয়ে পৃথিৱীলৈ। এই প্ৰক্ৰিয়াটোকে চলি আছে। এই চলোতে আমাৰ এই জীৱন কালত, বিভিন্ন জীৱন কালৰ কোনোবা এটা অংশত হয়তো আমি এনেকুৱা কিছুমান কাম কৰি থৈছো যাৰ কাৰণে আমাৰ ডায়েবেটিছ হৈছে। এতিয়া ডায়েবেটিছৰ কাৰণে আমাৰ হো'প'ন'প'ন প্ৰেয়াৰ আছে, আমি পিটিশ্যন বুলি কওঁ। ইতিমধ্যে আপোনালোকে যিসকলে মোৰ ছেশ্যনবোৰ জইন কৰিছে তেখেতলোকে পিটিশ্যন আৰু প্ৰেয়াৰ কি গম পাইছে। ডায়েটৰ কথা মই বৰ বিশেষ নকওঁ। ডায়েটৰ কথা মই এইকাৰণে নকওঁ, মই এনেকুৱা বহুত মানুহ লগ পাইছো যি মিঠাইৰ ওপৰত মিঠাই খাই থাকে, কিন্তু তেওঁলোকৰ ডায়েবেটিছ হোৱা নাই। গতিকে এই কথাটো আপোনালোকে, চিকিৎসকে আপোনালোকক যি পৰামৰ্শ দিছে সেই পৰামৰ্শ অনুসৰি আপোনালোকে চলিব। ভাত খাই অলপ খোজকাঢ়িব, ভাত খাই উঠি অলপ খোজকাঢ়িব, স্বাস্থ্যবিধি মানি চলিব, মিঠাই অলপ কমকে খাব, টেনচন অলপ কমকে ল'ব, টোপনি ভালকে মাৰিবলৈ চেষ্টা কৰিব। যিমান জিৰণি ল'ব সিমানে ভাল হ'ব। মই মোৰ ইউটিউব চেনেল কোৱাণ্টাম লিপত PRT বুলি এটা অডিঅ' শ্বেয়াৰ কৰা আছে। PRT মানে হ'ল প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক। যিসকল মানুহৰ কৰ্মক্ষেত্ৰত ষ্ট্ৰেছ খুব বেছি, এংজাইটি খুব বেছি, টেনচন খুব বেছি, তেওঁলোকে কৰ্মক্ষেত্ৰৰ পৰা অহাৰ পিছত 15 মিনিট সময়ৰ কাৰণে বিচনালৈ গৈ এই PRT প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক নামৰ এই কৌশলটো আপোনালোকে অনুশীলন কৰিব। জাষ্ট 15 মিনিট। সেই 15 মিনিটৰ ভিতৰতে কি হ'ব? সেই 15 মিনিটৰ ভিতৰতে আপোনাৰ শৰীৰত থকা গোটেইখিনি মানে এংজাইটি নোহোৱা হৈ যাব, ষ্ট্ৰেছ নোহোৱা হৈ যাব, আৰু ৰাতি অন্ততঃ আপুনি আৰু 4 ঘণ্টা ভালদৰে কাম কৰিবলৈ এটা শৰীৰত শক্তি ঘূৰাই পাব। সেইটো মোৰ কোৱাণ্টাম লিপ নামৰ মোৰ যিটো চেনেল আছে, ইউটিউব চেনেল, তাতে মই আপলোড কৰা আছে PRT প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক। আনকি সেইটো মই নিজেও কৰোঁ। নিজেও মই কৰ্মক্ষেত্ৰৰ পৰা অহাৰ পিছত মই মোবাইল অফ কৰি দিওঁ, অফ কৰি দি মই 15 মিনিট সময় PRT-টো কৰোঁ। PRT-টো কৰাৰ পিছত ৰাতি 12টা বজালৈকে মই এক্টিভ হৈ থাকোঁ, ৰাতি 12টা বজালৈকে। আপোনালোকে নেভাবিব যে মই যে ধ্যান কৰোঁ, হো'প'ন'প'ন কৰোঁ, ৰেইকি কৰোঁ, বা মোৰ মানে ছফ্ট স্কিল আছে, কোৱাণ্টাম হিলিঙৰ টেকনিক আছে। আপোনালোকে নেভাবিব যে মোৰ ভাগৰ নালাগে, মোৰ ভাগৰ লাগে, কাৰণ মই মানুহে, মোৰ ভাগৰ লাগে। কিন্তু মোৰ টেকনিক আছে, সেই টেকনিকখিনি মই ব্যৱহাৰ কৰোঁ, আৰু যিমান পাৰি মই সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেইখিনি প্ৰয়োগ কৰক, দেখিব যে জীৱনলৈ ৰূপান্তৰ আহিছে। মই কথা ইমানতে সামৰিছোঁ। এতিয়া আমি হো'প'ন'প'নৰ অনুশীলনলৈ আহিম। এতিয়া মই কৈ যাম, মোৰ পিছে পিছে শেৱালী বাইদেৱে কৈ যাব, আৰু আপোনালোকে য'ৰ পৰা কানেক্ট হৈছে, য'ত বহি আছে, আপোনালোকে স্পষ্টভাৱে ক'ব। হো'প'ন'প'ন বিদ্যাটো এটা এনেকুৱা এটা বিদ্যা, মুখৰ ভিতৰত বিয়াই কৰা বিদ্যা নহয়। কাষত বহি থকা মানুহে কোনোবাই শুনক, শুনিবলৈ দিয়ক, কাকো কেয়াৰ নকৰিব, কাকো কেয়াৰ নকৰিব, স্পষ্টভাৱে ক'ব। শেৱালী বাইদেউ এটা কথা কওকচোন বাৰু, হো'প'ন'প'নত আমি হাত দুখন ক'ত ৰাখোঁ? হাত দুখন, থেংক ইউ। হাত দুখন আমি এনেকে ৰাখোঁ। পৰাগ কটকী মহোদয়, আপুনি মই হাত দুখন ক'ত ৰাখিছোঁ চাওক। য'ত আমাৰ হৃদযন্ত্ৰটো আছে নহয়, হাৰ্টখন য'ত আছে বুলি ভাবোঁ, তাৰ ওপৰত ইখনৰ ওপৰত সিখন ৰাখোঁ। হয়, য'ত আমাৰ হৃদয়খন আছে বুলি ভাবিছোঁ নহয়, তাৰ ওপৰতে আমি হাত দুখন ৰাখোঁ। হাত দুখন তাত ৰাখিব লাগিব দেই।
আপুনি নতুন কাৰণে মই দেখাই দিছো সকলোৱে চকু মুদক মেৰুদণ্ড পোন কৰি পদ্মাসন সুখাসন ভকত বহাৰ আসন অথবা চকী এখনত বহক চকীত বহিলে লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে Feel your whole body and relax your whole body সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক আমাৰ প্ৰত্যেকৰে বেজি লোৱাৰ অভিজ্ঞতা আছে নাৰ্ছে বেজি দিয়াৰ আগমুহূৰ্তত কয় হাতখন ঢিলাই দিয়ক সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে তেনেকৈ এতিয়া এই মুহূৰ্তত সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক Feel your whole body and relax your whole body relax your whole body feel your whole body and relax your whole body এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক এৱেৰ হওক নিজাকৈ উশাহ নিশাহৰ এটা লয় সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব সেইটো কৰিবলৈ যোৱা মানে আপুনি ব্ৰিডিং এক্সাৰসাইজ কৰা প্ৰাণায়াম কৰা মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই আপোনাক মই উশাহ নিশাহৰ লয়টো অনুভৱ কৰিবলৈ কৈছো যিসকলে এতিয়াও হাত বুকুলৈ অনা নাই হাত দুখন বুকুলৈ আনক সমগ্ৰ শৰীৰটো অনুভৱ কৰক কেনেকুৱা লাগিছে আপোনাৰ গাটো কেনেকুৱা লাগি আছে ভাল লাগিছে বেয়া লাগিছে যদি ভাল লাগিছে কিমান ভাল লাগিছে কেনেকুৱা ভাল লগা যদি বেয়া লাগিছে কেনেকুৱা বেয়া লগা নিজৰ শৰীৰ যেন লাগিছে নাই লগা তো অনুভৱ কৰক নিজৰ গা যেন লাগিছে নাই লগা নিজৰ শৰীৰ যেন লাগিছে নাই লগা যদি ভাল লাগিছে কিমান ভাল লাগিছে যদি বেয়া লাগিছে কিমান বেয়া লাগিছে 100% অনুভৱ কৰক কেনেকুৱা লাগিছে আপোনাৰ এবাৰ আমি শৰীৰৰ লগত কথা পাতিম 100% আবেগ ঢালি আপোনালোকে মোৰ লগত অনুশীলন কৰিব শেৱালী বাইদেৱে মোৰ পিছে পিছে কৈ যাব হো অপনোপনৰ মতে আমাৰ শৰীৰত যিমানবোৰ কোষ আছে প্ৰতিটো কোষৰে একোটা নিজা মন আছে চিকিৎসা শাস্ত্ৰৰ মতে আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে 60 ট্ৰিলিয়ন কোষৰ 60 ট্ৰিলিয়ন মন আছে ইমানে বিস্ময়কৰ মানুহৰ এই শৰীৰটো আহক এতিয়া আমি এই শৰীৰটোৰ সৈতে কথা পাতোঁ হেল্ল' মোৰ শৰীৰ হেল্ল' মোৰ শৰীৰ হেল্ল' 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 মোৰ শৰীৰ হেল্ল' 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 মোৰ শৰীৰ থেংক ইউ থেংক ইউ I love you I love you I am sorry I am sorry please forgive me please forgive me সকলোৱে 100% আবেগ ঢালি ক'ব
হে মোৰ শৰীৰ, হে মোৰ শৰীৰ, জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। থেংক ইউ। থেংক ইউ। I love you. I love you. পাছে তোমাক যিদৰে যত্ন ল'ব লাগে পাছে তোমাক যিদৰে যত্ন ল'ব লাগে মই ল'ব পৰা নাই। মই ল'ব পৰা নাই। তোমাক যিবোৰ খাদ্য যোগান ধৰিব লাগে তুমি যিবোৰ খাদ্য যোগান ধৰিব লাগে মই যোগান ধৰিব পৰা নাই। মই যোগান ধৰিব পৰা নাই। I am sorry. I am sorry. Please forgive me. Please forgive me. Please forgive me. Please forgive me. হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। হ'লেও তুমি মোক ছাপোৰ্ট দি আছা। তুমি আছা কাৰণেই মই আছো। তুমি আছা কাৰণেই মই আছো। Thank you. Thank you. I love you. I love you. পাছে বহুত নাখাবলগীয়া বস্তু মই খাইছো। পাছে বহুত নাখাবলগীয়া বস্তু মই খাইছো। সময়ত তোমাক মই জিৰণি দিয়া নাই। সময়ত তোমাক মই জিৰণি দিয়া নাই। ৰাতি টোপনি ক্ষতি কৰিছো। ৰাতি টোপনি ক্ষতি কৰিছো। ভোক নালাগিলেও খাইছো। ভোক নালাগিলেও খাইছো। I am sorry. I am sorry. Please forgive me. Please forgive me. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. হেল্ল' মোৰ শৰীৰ। Hello, মোৰ শৰীৰ। স্বাস্থ্য বিজ্ঞানৰ কথা মই নজনা নহয়। স্বাস্থ্য বিজ্ঞানৰ কথা মই নজনা নহয়। পাছে মই এক নম্বৰ লোভীয়া। পাছে মই এক নম্বৰ লোভীয়া। নেখাবলগীয়া বস্তুবোৰ মই খাইছো। নেখাবলগীয়া বস্তুবোৰ মই খাইছো। তুমি কোনো অভিযোগ মোক দিয়া নাই। তুমি কোনো অভিযোগ মোক দিয়া নাই। অতি কষ্টৰে তুমি সেইবোৰ হজম কৰিছা। অতি কষ্টৰে তুমি সেইবোৰ হজম কৰিছা। তুমি বহুত কষ্ট পাইছা। তুমি বহুত কষ্ট পাইছা। I am sorry. I am sorry. Please forgive me. Please forgive me. I am sorry. I am sorry. Please forgive me. Please forgive me. এইবাৰ আপোনাৰ এৱেৰনেছটো আপোনাৰ মনৰ ভিতৰলৈ আনক। মনৰ ভিতৰত এটা অৱচেতন মন সোমাই আছে যাক ছাবকনচিয়াছ মাইণ্ড বুলি কয়। প্ৰতিজন মনোৰোগ বিশেষজ্ঞ মনোবিজ্ঞানীয়ে এই ছাবকনচিয়াছ মাইণ্ডটোৰ কথা কয়। হিলাৰ হিচাপে ময়ো কওঁ যে ছাবকনচিয়াছ মাইণ্ডটো আছে যাক আমি চকুৰে দেখা নাই, হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ। ভগৱান যেনেদৰে আছে। আহক আমি আজি অন্তঃকৰণেৰে এই ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পাতোঁ আৰু তেওঁক অনুৰোধ জনাওঁ তেওঁৰ ভিতৰত সঞ্চিত হৈ থকা সেই মেমৰিবোৰক ডিলিট মাৰিবৰ কাৰণে, যিবোৰৰ কাৰণে সম্প্ৰতি আমাৰ ডায়েবেটিছ হৈ আছে। হেল্ল' মাই ছাবকনচিয়াছ মাইণ্ড। Hello, 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 my subconscious mind. হেল্ল' মাই ছাবকনচিয়াছ মাইণ্ড। Hello, my subconscious mind. তুমি মোৰ মাতটো নিশ্চয় শুনিছা। তুমি মোৰ মাতটো নিশ্চয় শুনিছা। থেংক ইউ। Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা।
জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা। Thank you. Thank you. I love you. I love you. পাছে কোনেও তোমাৰ বিষয়ে মোক একো নকলে। পাছে কোনেও তোমাৰ বিষয়ে মোক একো নকলে। কোনো কিতাপত মই তোমাৰ বিষয়ে পঢ়িবলৈ নাপালো। কোনো কিতাপত মই তোমাৰ বিষয়ে পঢ়িবলৈ নাপালো। তুমি যে ইমান শক্তিশালী মই গমেই নাপালো। তুমি যে ইমান শক্তিশালী মই গমেই নাপালো। সৰুতে গম পোৱাহেঁতেন সৰুতে গম পোৱাহেঁতেন ইমানবোৰ বেয়া কাম মই কেতিয়াও নকৰিলোহেঁতেন। ইমানবোৰ বেয়া কাম মই কেতিয়াও নকৰিলোহেঁতেন। বেয়া খাদ্য নাখালোহেঁতেন। বেয়া খাদ্য নেখালোহেঁতেন। ভোক লাগিলেহে খালোহেঁতেন। ভোক লাগিলেহে খালোহেঁতেন। স্বাস্থ্যবিধি মানি চলিলোহেঁতেন। স্বাস্থ্যবিধি মানি চলিলোহেঁতেন। আৰু তুমিতো কম বস্তু নহয়। আৰু তুমিতো কম বস্তু নহয়। সৰুৰে পৰা তুমি মোক অবজাৰ্ভ কৰি আছা। সৰুৰে পৰা তুমি মোক অবজাৰ্ভ কৰি আছা। মই কি কৰি আছো মই কি কৰি আছো স্মৃতিৰ ৰূপত স্মৃতিৰ ৰূপত তোমাৰ ভিতৰত ৰেকৰ্ড কৰি থৈছা। তোমাৰ ভিতৰত ৰেকৰ্ড কৰি থৈছা। যিখিনিৰ কাৰণে এতিয়া মোৰ ডায়েবেটিছ হৈছে। যিখিনিৰ কাৰণে মোৰ এতিয়া ডায়েবেটিছ হৈছে। I am sorry. I am sorry. Please forgive me. Please forgive me. Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত। সকলো স্মৃতিৰ বাবে মই দুখিত। যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভূত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত। সকলো স্মৃতিৰ বাবে মই দুখিত। যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভূত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা। আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা। সকলো স্মৃতিক ডিলিট মাৰা। যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। Thank you. Thank you. I love you. I love you. I am sorry. I am sorry. Please forgive me. Please forgive me. Hello, my subconscious mind.
Hello, my subconscious mind. তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা, সকলো স্মৃতিক ডিলিট মাৰা, যি সম্প্ৰতি মোৰ জীৱনত যি সম্প্ৰতি মোৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। Hello, my subconscious mind. Hello, my subconscious mind. তুমিতো গম পাইছাই, তুমিতো গম পাইছাই, আধুনিক জীৱন যাত্ৰা আধুনিক জীৱন যাত্ৰা ইমান সৰল হৈ থকা নাই। ইমান সৰল হৈ থকা নাই। দৈনিক মই তোমাৰ ভিতৰলৈ দৈনিক মই তোমাৰ ভিতৰলৈ এংজাইটি, এংজাইটি, ষ্ট্ৰেছ, ষ্ট্ৰেছ, টেনচন, টেনচন, ডিপ্ৰেশ্যন, ডিপ্ৰেশ্যন, এংগাৰ এংগাৰ আদি নিক্ষেপ কৰিছোঁ, আদি নিক্ষেপ কৰিছোঁ, যিবোৰ জাবৰৰ ৰূপত তোমাৰ ভিতৰত সঞ্চিত হৈছে। তোমাৰ ভিতৰত সঞ্চিত হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, অনুগ্ৰহ কৰি মোক ক্ষমা কৰা, আৰু যদি সম্ভৱ হয় আৰু যদি সম্ভৱ হয় এংজাইটি, এংজাইটি, ষ্ট্ৰেছ, ষ্ট্ৰেছ, টেনচন, টেনচন, ডিপ্ৰেশ্যন, ডিপ্ৰেশ্যন, এংগাৰ, এংগাৰ, এংগুইছ এংগুইছ আদিৰ ৰূপত সঞ্চিত হৈ থকা আদিৰ ৰূপত সঞ্চিত হৈ থকা সকলোবোৰ জাবৰক তুমি ডিলিট মাৰা। সকলোবোৰ জাবৰক তুমি ডিলিট মাৰা। থেংক ইউ, থেংক ইউ, I love you, I love you, I am sorry, I am sorry, please forgive me, please forgive me, please forgive me. please forgive me. Hello, my subconscious mind. Hello, my subconscious mind. তুমি মোৰ এই দৰখাস্তখন তুমি মোৰ এই দৰখাস্তখন এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা, এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা, এতিয়াই ফৰৱাৰ্ড কৰা, এতিয়াই ফৰৱাৰ্ড কৰা, এতিয়াই ফৰৱাৰ্ড কৰা। এতিয়াই ফৰৱাৰ্ড কৰা। মোক আৰু ডায়েবেটিছ নালাগে, মোক আৰু ডায়েবেটিছ নালাগে, মই এটা শান্তি ভৰা জীৱন বিচাৰিছো। মই এটা শান্তি ভৰা জীৱন বিচাৰিছো। তুমি এই দৰখাস্তখন তুমি এই দৰখাস্তখন এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা, এতিয়াই ছুপাৰ কনচিয়াছ মাইণ্ডলৈ ফৰৱাৰ্ড কৰা। থেংক ইউ, থেংক ইউ, I love you, I love you, I am sorry, I am sorry, please forgive me, please forgive me, please forgive me, please forgive me, please forgive me. please forgive me. এতিয়া সকলোৱে হাত দুখন বুকুৰ পৰা তললৈ নমাওক। আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে, আপুনি উশাহ নিশাহৰ লয়টো অনুভৱ কৰক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে।
উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। এবাৰ আপোনাৰ মনলৈ তিনিজন ব্যক্তিৰ তিনিখন ছবি আনক, যাৰ প্ৰতি আপুনি গভীৰ কৃতজ্ঞতা অনুভৱ কৰে। আপুনি কল্পনা কৰক আপোনাৰ সন্মুখত এখন চকী আছে। সেই চকীখনত প্ৰথমজন ব্যক্তি বহি আছে। আপুনি জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰতে সেই ব্যক্তিজনক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত। এবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি আপোনাৰ সন্মুখত, কল্পনা কৰক, এখন চকীত বহি আছে। জিভা লৰচৰ নকৰাকৈ আপুনি মনৰ ভিতৰতে তেওঁক থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া তৃতীয়জন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে। তেওঁকো আপুনি থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। এই যে ইমান সময় আপুনি চকু মুদি বহি থাকিব পাৰিছে, এইটো কম কথা নহয়। তাৰ কাৰণে নিজকো থেংক ইউ বুলি কওক। থেংক ইউ হেমচন্দ্ৰ। নামটো ক'ব দেই, জিভাখন লৰচৰ নকৰাকৈ নামটো ক'ব। থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ শেৱালী, থেংক ইউ বিপ্লৱ, থেংক ইউ অঞ্জনা। নিজৰ নামটো ক'ব। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। Now slowly and gently open your eyes. Slowly and gently open your eyes. Slowly and gently open your eyes. একদম ধুনীয়াকে এটা হাঁহি মাৰক, এনেকুৱা ডাঙৰকে হাঁহিটো মাৰক গোটেই হাঁহিটো যাতে উদ্ভাসিত হৈ গোটেই পৃথিৱীখন উদ্ভাসিত হৈ পৰে। তেনেকুৱা হাঁহি এটা মাৰক, 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 মাৰক। কওক শেৱালী বাইদেউ কেনেকুৱা লাগিলে কওক। পানী খাওক, পানী খাওক, পানী খাওক, পানী খাওক, পানী খাওক, পানী খাওক। যিসকলে আজি প্ৰথমবাৰৰ বাবে জইন কৰিছে, মই তেখেতলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো, আপোনালোকে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ, তাত হো'প'নোপ'নোৰ প্ৰথম ছেছনৰ লিংকটো দিয়া আছে। বা যিসকলে কাৰোবাৰ যোগেদি মোৰ এই খবৰটো পাই ইয়াত জইন কৰিছে, তেখেতলোককো মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, প্ৰথম যিটো মোৰ ছেছন আছিল তাৰ লিংকটো যেন তেখেতলোকক দি দিয়ে। নহ'লে মই এইখিনি যে কথা কৈ আছো থেংক ইউ, আই লাভ ইউ, এইবোৰ কি কৈ আছো বুলি তেখেতলোকে বুজি নাপাব। তথাপিতো মই এটা কথা কওঁ যে এজন ব্যক্তিৰ চাৰিটা মন থাকে: কনচিয়াছ, আনকনচিয়াছ, ছাবকনচিয়াছ আৰু ছুপাৰ কনচিয়াছ। আমি ইয়াত অকল কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ডৰ কথা পাতো হো'প'নোপ'নোত। এই যে আমি প্ৰেয়াৰ কেইটা কৰি আছিলো তো ছাবকনচিয়াছ মাইণ্ডলে কৰি আছিলো। ছাবকনচিয়াছ মাইণ্ডে আমাৰ এইটো প্ৰেয়াৰটো, আমি প্ৰেয়াৰ বুলি কওঁ, দৰখাস্ত বুলিও কওঁ, স্ক্ৰিপ্ট বুলিও কওঁ, এইটো ফৰৱাৰ্ড কৰিব ছুপাৰ কনচিয়াছ মাইণ্ডলে। আৰু ছুপাৰ কনচিয়াছ মাইণ্ডৰ লগত ভগৱানৰ সম্পৰ্কটো বৰ ভাল, মধুৰ সম্পৰ্ক। ছুপাৰ কনচিয়াছ মাইণ্ডে লগে লগে ভগৱানলৈ পঠাই দিব, ইউনিভাৰ্চৰ ওচৰতে। এইটো মানে ছুপাৰ ইণ্টেলিজেঞ্চ বুলিও কয়। সেই ছুপাৰ ইণ্টেলিজেঞ্চে বা ইউনিভাৰ্চেল ইণ্টেলিজেঞ্চে আপোনাৰ দৰখাস্তখন তেওঁ ভেৰিফাই কৰিব, চাব। তেওঁ চাই নেচেচাৰী যিখিনি কাৰেকশ্যন কৰিব লাগে সেই কাৰেকশ্যনখিনি কৰি দিব। আৰু সেই কাৰেকশ্যনখিনি কৰি দিয়াৰ লগে লগে আপোনাৰ জীৱনলৈ শান্তি ঘূৰি আহিব, সমৃদ্ধি ঘূৰি আহিব, সুস্বাস্থ্য ঘূৰি আহিব। খালি এই অনুশীলনটো কৰোঁতে আমি অন্তৰৰ গভীৰৰ পৰা কৰিব লাগিব, অন্তৰৰ গভীৰৰ পৰা। এনে শৰীৰ বুলি ক'লে আমি গুৰুত্ব নিদিওঁ, কিন্তু চিকিৎসা বিজ্ঞানে কি কৈছে, আমাৰ শৰীৰত 60 ট্ৰিলিয়ন কোষ আছে, 60 ট্ৰিলিয়ন। আৰু হো'প'নোপ'নোৱে কৈছে 60 ট্ৰিলিয়ন কোষৰ 60 ট্ৰিলিয়ন মন আছে। প্ৰতিটো কোষৰ এটা মন আছে। মই এই সম্পৰ্কে আপোনালোকক, এইটো বেছিক লেভেলৰ ক্লাছ, গতিকে মই ক'ব নোৱাৰিম। যিসকলে মোৰ এডভান্স লেভেলৰ কোৰ্চত জইন কৰিছে, মই খুব সোনকালে ক্লাছ আৰম্ভ কৰিম, তেখেতলোকে সেইবিলাক গম পাব। এই যে আপুনি যিখন চকীত বহি আছে, সেই চকীখনৰো এটা মন আছে। আপুনি যিখন বিচনাত এতিয়া বহি আছে, সেই বিচনাখনৰো এটা মন আছে। মই যিটো কোঠাত বহি আছো, এই কোঠাটোৰো এটা মন আছে। এইবিলাক কথা যদি মই দৰ্শনটো বুজাই নিদিয়াকৈ কাৰোবাৰ আগত ক'বলৈ যাওঁ, হেমচন্দ্ৰ দত্ত পাগল হ'ল বুলি ক'ব।
বহি থকা চকীখনৰো মন আছে, বিচনাখনৰো মন এটা আছে। হা? এতিয়া মই যিটো ৰাস্তাৰে বজাৰলৈ যাওঁ, সেই ৰাস্তাটোৰ লগত মই কথা পাতি যাওঁ। এই যে মই কথা পাতি যাওঁ, কোনোবা মানুহে শুনিব লাগিলে মোক পগলা বুলি ক'ব। হোপোনোপোনোৰ মতে সেই ৰাস্তাটোৰো এটা মন আছে বোলে। ইণ্টাৰেষ্টিং কথা। সেই ৰাস্তাটোৰো এটা মন আছে, আৰু সেই ৰাস্তাটোৱে হেনো আপোনাৰ লগত কথা পাতিব খোজে, ৰাস্তাটোৱে কথা পাতিব খোজে আপোনাৰ লগত। এতিয়া ৰাস্তাটোৰ লগত যেতিয়া আপুনি কথা পাতিব নহয়, ৰাস্তাটোৱে আপোনাক ৰেচপণ্ড কৰিব। কেনেকে ৰেচপণ্ড কৰিব গম পায়নে? আপোনাৰ এক্সিডেণ্ট এটা হ'বলগীয়া আছিলে, ৰাস্তাটোৱে আপোনাক বচাব সেইদিনাখন। এক্সিডেণ্টটোৰ পৰা ৰাস্তাটোৱে আপোনাক অট'মেটিকেলি বচাব। এতিয়া এইবিলাক কথা যদি মই বেছিক লেভেলত ক'বলৈ যাওঁ, ফিলচফিটো বুজাই নিদিয়াকৈ, মানুহে মোক পগলা বুলি ক'ব। কিন্তু এনেকুৱা এটা আধ্যাত্মিক দৰ্শন মই সিদিনাখন কোনোবা এটা ক্লাছত কৈছিলো, যে হাৱাই দ্বীপৰ মানুহবিলাক, তেওঁলোকৰ যিটো আধ্যাত্মিক দৰ্শন বহুত উচ্চস্তৰীয়। আমাৰ ভাৰতীয় দৰ্শন, বিশেষকৈ আমাৰ অসমীয়া মানুহৰ যিটো বৈষ্ণৱী দৰ্শন, তাৰ লগত নিমিলে। মই এটা উদাহৰণ দিছিলো, যে ৰাতি সপোন দেখে, সপোনত কাৰোবাৰ লগত কাজিয়া লাগে। হাৱাই দ্বীপৰ মানুহে সপোনতে যাৰ লগত কাজিয়া লাগিছে, পিছদিনাখন ৰাতিপুৱাই গৈ তেওঁৰ ঘৰত ওলাইগে। ওলাই গৈ পিনি তেওঁক ক'ব, হেৰা হেমচন্দ্ৰ, তোমাক যোৱা ৰাতি সপোনত দেখিছিলো নহয়, মই তোমাক ইমান বেয়া ব্যৱহাৰ কৰিলো, গতিকে মই তোমাক চৰি ক'বলৈ আহিছো। চৰি ক'বলৈ আহিছো। সেই তেনেকুৱা মানুহৰ সংস্কৃতিত ডাঙৰ হোৱা বস্তু। আমিতো চৰি ক'বলৈ বৰ টান পাওঁ। আমি থেংক ইউ ক'বলৈ টান পাওঁ। থেংক ইউ কম কথা নাই, আমি থেংক ইউ ক'বলৈ টান পাওঁ। মোৰ ইউটিউব চেনেলখিনি মানুহে চাই, কোনেও থেংক ইউ বুলি এটা কমেণ্ট তাত নিলিখে। ইণ্টাৰেষ্টিং কথা। লাইক এটা নামাৰে, কোনেও থেংক ইউ নকয়। মানে আমি এপ্ৰিচিয়েট কৰিব নোখোজো, কাকো এপ্ৰিচিয়েট কৰিব নোখোজো, কাকো আমি থেংক ইউ ক'ব নোখোজো, কাকো আমি আই লাভ ইউ বুলি ক'ব নোখোজো। এটা আমাৰ অসমীয়াৰ মন, ভাৰতীয় মন। আমি সেই ভাৰতীয় মনটোক ঠিক কৰিব লাগিব। যদি ভাৰতীয় মনটোক আমি ঠিক কৰিব পাৰো, অসমীয়া এই মনটোক ঠিক কৰিব পাৰো, মানুহৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মানুহক আমি যদি মানে মৰম দিব পাৰো, শ্ৰদ্ধা দিব পাৰো, মানুহক মূল্য দিবলৈ শিকো। হোপোনোপোনোৱে জীৱনক মূল্য দিবলৈ শিকায়। নিজৰ জীৱনটোক আপুনি মূল্য দিব লাগিব, কাষত থকা মানুহৰ জীৱনক মূল্য দিব লাগিব, সামাজিক জীৱনটোক মূল্য দিব লাগিব, সেইটো মূল্য দিবলৈ শিকায়। গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, মই কেইবাখনো নতুন মুখ দেখিছো আজি, আপোনালোকে অনুগ্ৰহ কৰি মোৰ প্ৰথম যিটো ভিডিঅ' ছেছন আছিল, সেইটো আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব। নহলে মোক ভুল বুজাৰ এটা সম্ভাৱনা আছে। মই এটা কথা কৈছো, হোপোনোপোনো এটা মিছা চায়েন্স নহয়, মই চায়েন্স বুলিয়ে কওঁ। হোপোনোপোনো এটা মিছা চায়েন্স নহয়। অন্তৰৰ গভীৰৰ পৰা আপুনি অনুশীলন কৰক, বিশেষকৈ ফৰগিভনেছ মেডিটেশ্যনটো। এদিনো ব্ৰেক নিদিয়াকৈ যিসকলে নতুনকৈ আৰম্ভ কৰিছে, ছমাহলে পুৱাৰ ভাগত ফৰগিভনেছ মেডিটেশ্যনে আৰম্ভ কৰিব। শুই উঠিব, মুখ হাত ধুব, খুব যদি বেছি মন যায় চাহ একাপো খাই ল'ব, বাহিৰ ফুৰি ল'ব, লৈ পিনি প্ৰথম 3জন মানুহক কৰিব, সৰহকে নকৰিব, 3জন মানুহক। আপোনালোকে মানুহক ফৰগিভ কৰিবলগীয়া মানুহৰ এখন তালিকা বনাব। সেই তালিকাখন কাকো নেদেখাব। পৰিয়ালৰ মানুহক আমাক ফৰগিভ কৰিবলগীয়া থাকে, তাৰ এখন তালিকা বনাব। সহকৰ্মীক ফৰগিভ কৰিবলগীয়া থাকে, তাৰ এখন তালিকা বনাব। প্ৰতিবেশীক হয়তো আমাক ফৰগিভ কৰিবলগীয়া থাকিব পাৰে, ক্ষমা কৰিবলগীয়া থাকিব পাৰে, প্ৰতিবেশী এখন তালিকা বনাব। কিন্তু এবাৰত 3জনতকে বেছিকে নলব। পুৱাৰ ভাগত আপোনালোকে ফৰগিভনেছ মেডিটেশ্যনটো কৰক, ৰাতি ভাগত আপোনালোকে ইনাৰ চাইল্ড মেডিটেশ্যনটো কৰক। এনেকে কৰি থাকিলেই হৈ গ'ল। আৰু মই আহি থাকিম, যিহেতু ছেছনবিলাকত মই ঘনাই আহি থাকিম, আপোনালোকে অনুশীলন কৰি থাকক। আপোনালোকৰ মাজৰে যদি কোনোবাই ভাবে নহয় বোলে মই এডভান্স লেভেলৰ কোৰ্চ এটা কৰোঁ, ডক্টৰৰ লগত কৰিব পাৰিব। আৰু এই কোৰ্চটো অন্তত মই এখন চাৰ্টিফিকেটো দিম আপোনালোকক। এইটো চাৰ্টিফিকেশ্যন কোৰ্চ। এই কোৰ্চটো কৰাৰ পিছত, এডভান্স লেভেলৰ কোৰ্চটো কৰাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব। প্ৰথমতে আপোনালোকে 6 মাহমান নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব, ফলবোৰ পাব নহয়, লাহে লাহে ঘৰৰ মানুহৰ ওপৰত প্ৰয়োগ কৰিব। আৰু ঘৰৰ মানুহৰ ওপৰত প্ৰয়োগ কৰাৰ পিছত ক্লায়েণ্টৰ ওপৰত প্ৰয়োগ কৰিব। আমি ক্লায়েণ্ট শব্দটো ব্যৱহাৰ কৰোঁ। হোপোনোপোনোত আমি পেচেণ্ট শব্দটো ব্যৱহাৰ নকৰোঁ, আমাক কৰিবলৈ নিদিয়ে। আমি ক্লায়েণ্ট শব্দটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ক্লায়েণ্টৰ ওপৰত ব্যৱহাৰ কৰিব পাৰিম। এতিয়া কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি মোক প্ৰশ্নটো সুধিব পাৰিব। আপোনালোকৰ অডিঅ' অন কৰক, মই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। হয়, কাৰোবাৰ কিবা যদি প্ৰশ্ন আছে অডিঅ'টো অন কৰক। নাই, ভিডিঅ' অফ কৰি গোটেই ৰাইজ গ'লগে নেকি? আকৌ গোটেই ভিডিঅ' অফ কৰিবলৈ ছেছন শেষ হ'ল আৰু যাওঁগে আৰু এনেকুৱা হ'ল নেকি? নাই যোৱা, আছো, বহি আছো। তাকেতো। জ্যোতিৰেখা বাইদেউ গ'লগে নেকি যেন পাইছো।
জ্যোতিৰেখা বাইদেউ গ'লগে নেকি? ৰঞ্জন কলিতাও গ'ল। আচ্ছা হেৰি দত্ত, মই এটা কথা সুধো। হয় মোৰ দাদাৰ ডায়েবেটিছ আছে। হয় হয়। মই যেতিয়া হোপনপন কৰিছিলো সেইখিনি অ সময়ত দাদাৰ বুলি পেলাই কৈছো, সেইটো এফেক্টিভ হ'বনে? এতিয়া কৰি আছিলো আমি। তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিৰ বাবে মই দুখিত, যি সম্প্ৰতি মোৰ দাদাৰ জীৱনত ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। মই তেনেকৈয়ে অনুগ্ৰহ কৈছো। কৰি মোক ক্ষমা কৰা, আৰু যদি সম্ভৱ হয় তোমাৰ ভিতৰত সঞ্চিত হৈ থকা সকলো স্মৃতিক ডিলিট মাৰা, যি সম্প্ৰতি দাদাৰ জীৱনত উম ডায়েবেটিছৰ ৰূপত প্ৰতিভাত হৈছে। তেনেকৈয়ে আৰে কৈছো। আচ্ছা, এইটোতো আমিতো এডভান্স লেভেলত শিকাও, আপুনি কেনেকে গম পালে? যিহেতু মোৰ ডায়েবেটিছ নাই, অ দাদাৰ আছে, সেইকাৰণে ইণ্টাৰেষ্টিং কথা, মই আপোনাক 7 চেলুট মাৰিছো। এইটো হ'ল এডভান্স লেভেলত শিকায়। হয় নেকি? এডভান্স এক ইণ্টাৰেষ্টিং কথা, এইটো এডভান্স লেভেলত শিকোৱা এটা বস্তু আপুনি কেনেকে গম পায়? মানে মোৰ 6 চেন্সিটো কৈছে, যিহেতু মই এইটো ডায়েবেটিক এইটো নাই। আমি ক্লায়েণ্টক দিওঁ। যেতিয়া ক্লায়েণ্ট আহে নহয় মোৰ ওচৰলৈ, হয় ক্লায়েণ্টৰ হাই প্ৰেছাৰ হৈ আছে, হয় ক্লায়েণ্টৰ হাই প্ৰেছাৰ হৈ থাকোঁতে এইটো মই ক্লায়েণ্টৰ ওপৰত প্ৰয়োগ কৰোঁ। মই ডিটেইলছত নাযাওঁ, আমাৰ বহুত কথা আছে ইয়াত, কিন্তু হয় ইণ্টাৰেষ্টিং কথাটো মই কওঁ, শুনক দেই, ইণ্টাৰেষ্টিং কথাটো শুনক। এতিয়া মই অকণমান আধ্যাত্মিকতাৰ কথা ক'ম। হয় মই যে কৈ আছো যে আধ্যাত্মিকতা বুলি যে কৈ আছো, আপোনাৰ যদি ইনটিউচন বুলি কয়, ভিতৰত ইনটিউচন এটা আছে, সেই ইনটিউচনটোৱে অট'মেটিকেলি কৈ দিছে, আৰু সেই ইনটিউচনটোৰ লগত ডিভাইননেছৰ সম্পৰ্ক আছে। সেই হোপনপনো যিটো পাৱাৰ আপোনাৰ আহি গ'ল নহয়, সেই পাৱাৰটোৰ ভিতৰত কৈ দিছে, ঐ তই এনেকে কবি দেই, দত্ত এতিয়া এনেকে কব, তই এনেকে কবি। একদম সঠিক দিশত আপোনাক লৈ যাব, সঠিক দিশত লৈ যাব। আৰু হোপনপনো আৰু এটা বস্তু আছে, পংকজ দত্ত, মই কথাটো আপোনাক আজি কৈ দিছো। এই যে আপুনি কৈ আছে মোৰ পাইলছ হৈছে, মই কষ্ট খাই আছো, হোপনপনো পাৱাৰটোৱে কাইলৈ আপোনাক এনেকুৱা এজন মানুহ লগাই দিব, যাৰ গুৰিত পাইলছৰ এপ্ৰপ্ৰিয়েট ঔষধটো আছে। গম পালেনে? আপোনাৰ ইনটিউচনটো জাগৃত কৰিব, আপোনাৰ ভিতৰত থকা যদি ইনটিউচনটো জাগৃত কৰিব, আপোনাক এনেকুৱা কৰি দিব যে আপোনাৰ ঘৰৰ কাষতে হয়তো কোনোবা এজন মানুহে গাঁৱলীয়া ঔষধ দিয়ে দেই, ইমান ভাল গাঁৱলীয়া ঔষধ আছে নহয়, সেই মানুহজনৰ লগত আপোনাক কানেক্ট কৰি দিবহি, একদম কানেকশ্যনটো লগাই দিব। আপোনাৰ এই যে ছাবকনচিয়াছ মাইণ্ডত ই চলিবলৈ আৰম্ভ কৰিলে নহয়, আমি ছেচনটো শেষ কৰিলো, ই তাত চলি আছে এতিয়াও, ছেচনটোহে শেষ কৰিলো, ই ভিতৰত চলি আছে, এতিয়াও চলি আছে। ছাবকনচিয়াছ মাইণ্ডে কি কৰিব, আপোনাক কেনেকে ছুটকাৰা দিব লাগে, ছুটকাৰা দিবৰ কাৰণে ই নিজে নিজে চেষ্টা কৰি থাকিব। হয়তো আপোনাৰ জীৱনলৈ এনেকুৱা মানুহ কিছুমানক ইনভাইট কৰিব, যাৰ গুৰিত এই ঔষধটো আছে। সেইকাৰণে আপুনি অপেন মাইণ্ডেড হৈ থাকিব, অপেন মাইণ্ডেড। হা, মই এনেকুৱা বহুত প্ৰমাণ পাইছো, মানে প্ৰেক্টিচ কৰিছো মই, কিবা এটা বাহ্যিক পৃথিৱীত ঘটিছে, কিবা এটা, কথাটো গম পাইছেনে? গতিকে হোপনপনো এইটো পাৱাৰ আছে, এই পাৱাৰটোৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। আমাৰ সংস্কৃতিৰ লগত নিমিলে, আমাৰ যেন কাকতি ঘোষা, তাত কিন্তু পেয়াৰ নাই। মই কাকতি ঘোষাখন খণ্ড খণ্ডকে পঢ়িছো, হোপনপনো শিকাৰ পিছত মই কাকতি ঘোষাখন আকৌ পঢ়িছো খণ্ড খণ্ডকে। এনেকুৱা ঘোষা কিবা আছে নেকি, যিটো ঘোষাক মই ছাবকনচিয়াছ মাইণ্ডটোৰ লগত কানেক্ট কৰিব পাৰো? ছাবকনচিয়াছ মাইণ্ডৰ লগত কানেক্ট কৰা এটাও ঘোষা আমাৰ নামঘোষাত নাই। মোক কোৱাৰ কিন্তু অৰ্থ এইটো নহয় যে আমাৰ নামঘোষাখন মানে তলখাপৰ বুলি কিন্তু মই কোৱা নাই, তাৰ ব্যাখ্যা আপোনালোকে নল'ব। কিন্তু আমাৰ নামঘোষাখন নিজা ঠাইত উচ্চস্তৰীয়, আমাৰ নামঘোষাখন উচ্চস্তৰীয় আধ্যাত্মিক দৰ্শনৰ প্ৰতিফলন। কিন্তু ছাবকনচিয়াছ মাইণ্ডটোক টাচ কৰিব পৰাকৈ এফাকিও ঘোষা আমাৰ নামঘোষাত নাই। যিফাকি ঘোষাই গৈ পিনি ছাবকনচিয়াছ মাইণ্ডটোক ক'বগে, হেল্ল' ছাবকনচিয়াছ মাইণ্ড, তোমাৰ ভিতৰত সঞ্চিত হৈ থকা নিগেটিভ স্মৃতিবোৰ তুমি ডিলিট মাৰা, তেনেকে ক'ব পৰা এফাকিও ঘোষা আমাৰ নাই। আমাৰ যি হেৰি আছে, ধ্যানৰ প্ৰণালী আছে, পতঞ্জলি যোগ দৰ্শন, তাতো নাই। অদ্বৈত বেদান্ত, তাতো নাই। জেন বুদ্ধিজিম, তাতো নাই। থেৰাভাদা বুদ্ধিজিম, তাতো নাই। ক'তোৱে এনেকুৱা ছাবকনচিয়াছ মাইণ্ডৰ লগত কথা পতা, ছাবকনচিয়াছ মাইণ্ডক অনুৰোধ জনোৱা, ডিলিট মাৰিবলৈ কোৱা, এনেকুৱা ধৰণৰ পৰম্পৰা আমাৰ ভাৰত ভূমিত নাই।
সেইকাৰণে এইবোৰ কথা ক'বলৈ গ'লে মানুহে অকমান আচৰিত খায় এই যে মই এটা কথা কৈ আছো আপোনালোকে 4টা শাৰী থেংক ইউ আই লাভ ইউ আই এম সৰি প্লিজ ফৰগিভ মি সেইটো ডিকোডিং কৰিবলৈ শিকিব কোনে কাক কৈ আছে কিয় ক'বলগীয়া হ'ল আই এম সৰি বুলি কিয় কৈছে প্লিজ ফৰগিভ মি বুলি কিয় কৈছে থেংক ইউ বুলি কিয় ক'বলগীয়া হ'ল আই লাভ ইউ বুলি কিয় ক'বলগীয়া হ'ল মই প্ৰতিটো সেশনতে কৈ আছো এই কথাখিনি এই কথাখিনি বুজি পালেহে আপোনালোকে আচলতে হোপোনোপোনো বুজি পাব আৰু তেতিয়াহে আপোনালোকে হোপোনোপোনোৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব সেশনটো মই এটা সামৰাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাও খুব সোনকালে আমাৰ আৰম্ভ হ'ব এতিয়া এডভান্স হোপোনোপোনো কোৰ্স আৰম্ভ হ'ব আপোনালোকৰ মাজত যদি কোনোবাই জয়েন কৰিব খোজে সোনকালে আপোনালোকে জয়েন কৰিব মই আশা কৰিছো ডিসেম্বৰৰ 1 তাৰিখ মানত মই আৰম্ভ কৰিম এই কোৰ্সটো মই দুদিনত শেষ নকৰো মই প্ৰথমতে ঘোষণা কৰিছিলো দুদিনত শেষ কৰিম বুলি দিনৰ ভিতৰত মই 6-7 দিন লগাম আৰু ৰাতি এই কোৰ্সটো কৰিম অলপ অলপকৈ পঢ়াই মই প্ৰথমতে মেনুৱেল এখন শেয়াৰ কৰিম সেই মেনুৱেলখন আপোনালোকে প্ৰিন্ট আউট উলিয়াব লাগিব মেনুৱেলখন খণ্ড খণ্ডকৈ পঢ়িব লাগিব আপোনালোকে আৰু চোৱাকৈ সেই মেনুৱেলখনৰ ওপৰত মই ব্যাখ্যা আগবঢ়াই যাম চোৱাকৈ তাত কিছুমান টেকনিক থাকিব প্ৰতিটো টেকনিক মই ডেমো দিম ইয়াৰ পৰা কেনেকৈ কৰিব লাগে আৰু আপোনালোকেও তাৰ পৰা মই ডেমো দি পিনি উল্টাই মোক শিকাব লাগিব প্ৰতিটো আমাৰ স্কিপ বুলি কয় পেয়াৰ বুলি কওঁ আমি প্ৰতিটো পেয়াৰ কেনেকৈ কৰিব লাগে মই ইয়াৰ পৰা ডেমো দিম সেইখিনি মই ৰেকৰ্ডিং ৰাখি থৈ দিম সেই ৰেকৰ্ডিংখিনি আপোনালোকে চাব পৰাকৈ ব্যৱস্থা মই কৰি দিম তাৰপিছত আপোনালোকৰ এটা গ্ৰুপ থাকিব সেই গ্ৰুপত আপোনালোকৰ সতীৰ্থ থাকিব আমি যেনেকৈ পঢ়া শুনা কৰোঁ কলেজত স্কুলত তেনেকৈ আপোনালোকে নিজৰ ভিতৰতে পঢ়া শুনা কৰিব কোনে কেনেকৈ বুজি পাইছে আপোনালোকে শ্বেয়াৰ কৰিব বন্ধুত্ব স্থাপন কৰিব আপোনালোকৰ মাজত আৰু এনেকৈ আগবাঢ়ি গৈ থাকিম শিকিবলৈ বহুত বস্তু আছে বহুত শিকিবলৈ আছে গতিকে আপোনালোকৰ জীৱনবোৰ ধুনীয়া হওক আপোনালোক সুস্বাস্থ্যৰ অধিকাৰী হওক ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক আপোনালোকৰ আৱেগিক সম্পৰ্কবোৰ মধুৰ হওক ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাহক আৰু লগতে মোৰো ভাল হওক তাকে মই কামনা কৰিছো আৰু ইমানতে আজিৰ সেশনটো শেষ কৰিছো শুভৰাত্ৰি শুভৰাত্ৰি Thank you.